যোৱা ৰাতি 11টামান বজাত আমাৰ ৰিজাল্টটো আহিলে মই 542 মাৰ্ক পালোঁ আৰু কেইবছৰ ধৰি তুমি চেষ্টা কৰি আছা? 3 বছৰ ধৰি চেষ্টা কৰি আছিলোঁ যোৱা। তোমাৰ দেউতাই কি কৰে? এনেই খেতি বাতি কৰে আৰু তোমাৰ পঢ়াতো অসুবিধা হৈছে? বহুত অসুবিধা হৈছে, ইমান এফৰ্ড কৰা সম্ভৱ নাছিল, তথাপিও সি ট্ৰাই কৰিছিলে আৰু এইবাৰ ইনশাল্লাহ হৈ যাব। আৰু মোৰ ছোৱালীৰ যিটো ৰেজাল্টটো শুনি মই বিশেষ আনন্দিত হৈছোঁ। মানে ইমান কষ্টৰ মাজত মানে অশেষ চেষ্টা কৰি ইমানখিনি আনিছোঁ। তো এটা কথা হ'ল যে অভাৱে আৱিষ্কাৰৰ মূল, যিটো অভাৱত থাকি আমি ইমানখিনি জানিছোঁ এইটো চব ওপৰৱালাৰ দোৱা। তে আশা কৰোঁ যাতে আমাৰ ছোৱালীজন ভাল কলেজত এডমিশ্যন দিব পাৰোঁ, সেইটো সকলোৰে ওচৰত দোৱা মাগিলোঁ। নথৈ আনন্দিত হৈছোঁ খাদিজা পাৰভিনৰ যিটো পাৰফৰ্মেঞ্চ, যে এইটো গ্ৰামৰ পৰা আজি কিমান কষ্ট কৰি খাদিজা পাৰভিনে আজি নিট মানে ভাল এটা নাম্বাৰ পাইছে। আশা কৰোঁ ভাল এটা কলেজ পাব। যে আমি শুনিবলৈ পাইছোঁ যে সোণ যদি আমি পাবলৈ খোজোঁ, 1 আউন্স সোণ পাবলৈ হ'লে 25 কুইণ্টল মানে কি ক্লেট আঁতৰিব লাগে। আজি সেই কথাখিনি মানে কি ফলৱতী হৈছে। 25 কুইণ্টেল ক্লেট আঁতৰাই আজি সোণ খুজিবলৈ মানে কি খাদেম ভাই আজি মানে সেই পৰিস্থিতিত উপনীত হ'বলৈ পাৰিছে। আমি নথৈ আনন্দিত আৰু আগবাঢ়ি যাওক। আশা কৰোঁ ভাল এজন সুচিকিৎসক হৈ আমাৰ দেশত সুনাম কঢ়িয়াই আনক। যে সৰ্বভাৰতীয় নিট এক্সাম যিটো ৰিজাল্ট হ'ল আৰু সেই ৰিজাল্টত আপোনাৰ 542 মাৰ্ক কেৰি কৰিছে। গতিকে এইখিনি শুনি মই নথৈ আনন্দিত হৈছোঁ। প্লাছ গভৰৰ মাজত যে পদ্মা ফুলপতে এটা এষাৰ বাক্য আছে আৰু সেইটো অৰিজিনেলি বাস্তৱত ৰূপায়িত হ'ল যে কষ্ট কৰিলে তাৰ ফলটো আমি পাওঁ। গতিকে আজি ইমান আনন্দিত হৈছোঁ মই। খাদেম আলীৰ অৱস্থা এনেকুৱা আৰ্থিকভাৱে এইটো ক'বলৈ চকু পানীয়ে ওলাই যায়। সি যেনেকৈ ছোৱালীজনীক এনেকুৱা যোগ্য কৰি উঠাইছে, আজি খালি আমাৰে এটা গৌৰৱৰ কথা নহয়, এইটো আমাৰ কুকিলা উত্তৰপাৰাৰ পৰা মাছপাৰালৈকে আজিলৈকে কোনো ধৰণৰ এনেকুৱা নিট পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল। আজি আমাৰ এইখন গাঁৱৰ এটা সুনাম অৰ্জন কৰি আনিছে খাদিজা পাৰভিনে। এইটো খুবেই আনন্দ লাগিছে যে এনেকুৱা এখন পৰিয়ালৰ পৰা আগবাঢ়ি উজলিছে আমাৰ গাঁওখন। এইটো আমি নথৈ আনন্দিত হৈছোঁ আৰু ইয়াৰ ভৱিষ্যতৰ বাবে আমি ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত কামনা কৰিছোঁ সি যাতে ভাল এখন কলেজত মেডিকেল কলেজত ছিট পাই সুনাম অৰ্জন কৰিব পাৰে আৰু এই সমাজৰ বা দেশৰ দুখীয়া নিচলা মানুহৰ যাতে উপকাৰ কৰিব পাৰে, এইটোৱে আমি আশা ৰাখিছোঁ।